কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিব হৈছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা নেগেটিং উপশাখা সমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম চাহ জনজাতি ছাত্ৰ সন্থা নেগেটিং উপশাখা সমিতিৰ উদ্যোগত নেগেটিং টেকেলা লাইন বালিজান নাহৰডুঙা প্ৰাথমিক গোটৰ সহযোগত এটি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে দেৰগাঁও নেগেটিং চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা নেগেটিং উপশাখাই নেগেটিং চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই উপশাখাৰ জৰিয়তে বোকাহলা টি কোম্পানীৰ সঞ্চালক প্ৰধানলৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু স্মাৰক পত্ৰৰ জৰিয়তে এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে নেগেটিং চাহ বাগিচাৰ যিসমূহ চাহ শ্ৰমিক আছে, এই 1255টা চাহ শ্ৰমিকৰ যি লোকৰ সমস্যা, এই সমস্যা সমাধান কৰাৰ অৰ্থে আজি আমি নেগেটিং চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু কাৰ্যসূচীৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰা, চাহ শ্ৰমিক লোকসকলে যিটো মাটিত বসবাস কৰি আছে সেই মাটিৰ পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ যিখিনি মৌলিক সমস্যা, যিখিনি পাবলগীয়া প্ৰাপ্য PF গ্ৰেচুটি বাকায়া ধন এইসমূহ সোনকালে মোকলাই দিয়া, লগতে পূৰ্বতে চাহ শ্ৰমিক লোকসকলক ছাতি, কম্বল, আঁঠুৱা, চপ্পল এনেধৰণে বস্তু কিছুমান দিছিলে, কিন্তু দেখা পাইছোঁ যে বহুকেইদিন ধৰি এই আমাৰ চাহ শ্ৰমিক লোকসকলে এইখিনি সামগ্ৰী এতিয়ালৈকে দিয়া নাই। যাৰ পৰিপ্ৰেক্ষিতত অন্যান্য সমস্যাৰ লগতে আমাৰ যিখিনি চাহ শ্ৰমিক লোক আছে এই সমস্যাৰ ক্ষেত্ৰত আমি প্ৰত্যেকটো সময়ত চাহ জনগোষ্ঠী হিচাপে মাত মাতি আহিছোঁ। আৰু সমান্তৰালভাৱে আজিও আমি নেগেটিং চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰ যোগেদি নেগেটিং চাহ বাগিচা পৰিচালক মহোদয়ৰ যোগেদি আমি বোকাহলা টি কোম্পানীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে তেখেতসকলেও অতি সোনকালে এই সমস্যাখিনি সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ। তেওঁলোকৰ অভিযোগ অনুসৰি ইমান দিনে ভোগ কৰি অহাৰ অভিযোগসমূহ আৰু চাহ কৰ্তৃপক্ষ আৰু অসম চৰকাৰে তেওঁলোকক বঞ্চিত কৰি অহা বিষয়সমূহক লৈ উক্ত কাৰ্যসূচী গ্ৰহণ কৰে। সংগঠনটোৱে দাবী কৰে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিব লাগে, স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, চাহ বাগিচাৰ লাইনসমূহৰ বাট পথ মেৰামতি কৰা, নলা নৰ্দমাসমূহ চাফ চিকুণ কৰাৰ লগতে মেলেৰিয়া আৰু ডায়েৰিয়াৰ বাবে লাইনে লাইনে কীটনাশক স্প্ৰে কৰিব লাগে, নেগেটিং আৰু বালিজান চাহ বাগিচাৰ চাহ শ্ৰমিকৰ মৌলিক সমস্যা সমাধান কৰিব লাগে, নেগেটিং আৰু বালিজান চাহ শ্ৰমিক ৰাইজে পাবলগীয়া প্ৰাপ্যখিনি অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, শ্ৰমিক বিধি আইন 1951 অনুসৰি চাহ শ্ৰমিকৰ সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰা আদি দাবী উত্থাপন কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।